বিশাল ফুকনৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় PS কেছ নম্বৰ 352/24 ৰেজিষ্টাৰ কৰা হৈছে। সেইটো কেছ আমি ছেকশ্যন 316 আৰু 318 BNS আৰু ছেকশ্যন 21/23 বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিমছ এক্টত ৰেজিষ্টাৰ কৰিছোঁ। সেই ছেইম ছেকশ্যন আমি ৰঞ্জিত কাকতিৰ কেছতো ইউজ কৰিছোঁ। এতিয়া এওঁলোকৰ লগত তদন্ত চলি আছে। আমি অকল প্ৰেলিমিনাৰী কামটো কৰিব পাৰিছোঁ, মানে অকল 2 দিন হৈছে কেছটো ৰেজিষ্টাৰ কৰাটো। এতিয়ালৈকে সেই দুটা কেছত অকল ৰঞ্জিত কাকতি আৰু বিশাল ফুকনৰে এৰেষ্ট হৈছে, বেলেগ মানুহক আমি এতিয়ালৈকে এৰেষ্ট কৰা নাই, কিন্তু আমি বহুতজন মানুহক এক্সামিন কৰা হৈছে কেছত। আপোনালোকে আৰু তালাচীও অভিযান চলাইছে বালিপুৰ চুমি বৰাৰ বাসগৃহত, সেই সম্পৰ্কত কি ক'ব? আমি এটা লিড পাইছোঁ যে বিশাল ফুকনে ৰাজীৱ বৰা, যিটো সুমীপ বৰাৰ ব্ৰাদাৰ হয়, তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 months আগত। সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ। তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ, কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পোৱা নাই। মোবাইল কেইটামান চিজ কৰিছোঁ। সেইটো মেইনলি ডকুমেণ্টাৰী বস্তু আছে, কেইটামান লাক্সাৰী আইটেম আছে, জুৱেলাৰী আছে আৰু মোবাইল ফোনবিলাক আছে। বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ। HDFC বেংকত 4টা আছে, এটা SBI একাউণ্ট আছে আৰু এটা এক্সিছ বেংকৰ আছে, আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ। আৰু কি চিজ কৰিছে বিশাল ফুকনৰ বাসগৃহৰ পৰা? বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ, কিছুমান লাক্সাৰী আইটেম আছে তাত, মেইনলি সেইবোৰে। কেছ পইচা আমি বেছি পোৱা নাই তাত। ফৰেন কাৰেঞ্চি অকণমান আছে। ৰঞ্জিত কাকতিৰ কেছৰ ইনভেষ্টিগেটিং অফিচাৰটো বেলেগ, সেইটো ক্ষেত্ৰত মই কমেণ্ট কৰিব নোৱাৰোঁ। সুমি বৰাক আমি আপিয়াৰ হ'বলৈ ন'টিছ এটা পঠাইছোঁ, কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই, সেইকাৰণে ন'টিছটো ছাৰ্ভ কৰিব পৰা নাই। তেওঁলোকক বহুতবাৰ বিচাৰিছে, কল কৰিছে, কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই। নাই, কণ্টেক্টটো পাইছে, কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে। ৰাজীৱ বৰাক পোৱা নাই। নটিচ দিছে নেকি ৰাজীৱ বৰাক? নাই, ন'টিছ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ। দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে, কিন্তু তেওঁলোকে পুলিচৰ ইয়াত আপিয়াৰ হোৱা নাই। বিশাল ফুকনৰ ট্ৰানজেকশ্যন এমাউণ্ট কিমান? গোটেই যিটো স্কেম হৈছে তাতে ট্ৰানজেকশ্যন এমাউণ্টটো কিমান? সেইটো মই এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম, কেলৈ ইনভেষ্টিগেশ্যনটো প্ৰেলিমিনাৰী ষ্টেজতে আছে। এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ, সেইটো 60 crore মান হ'ব। 60 crore। ইনভেষ্টমেণ্টটো ফ'ৰ্চবিলাক এনেই আপোনালোকে খবৰ লৈছে নেকি যে ক'ৰ পৰা আহিছে টকাবিলাক? সেইটোৰ ওপৰত মই কমেণ্ট কৰিব নোৱাৰোঁ। সেইটো মই এতিয়াতো ক'ব নোৱাৰোঁ। ৰঞ্জিত কাকতিৰ কিমান? এইটো কেছৰ আয়ক সুধিব লাগিব। এই বিশাল ফুকনৰ যিটো তেওঁলোকৰ মডাছ অপাৰেণ্ডি, তেওঁলোকে যিটো কালেকশ্যন কৰে টকাটো বা হেৰি কৰে, এই মডাছ অপাৰেণ্ডিটো কি, তেওঁ কেনেধৰণৰ আপোনালোকে অভিযোগ পাইছিলে বা কি ভিত্তিত আপোনালোকে তেওঁক গ্ৰেপ্তাৰ কৰিছে? মানে এইটো বেচিকেলি ইনডিউচমেণ্ট হয়, গ্ৰীড ইনডিউচমেণ্ট। মানে তেওঁলোকে এনেকুৱা এচিয়ৰেঞ্চ দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম, বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টো বনায়। মানে এইটো আচিয়ৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম। সেইটো গ্ৰীডৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউচ হৈ যায় আৰু ইনভেষ্ট কৰে। সেইটো বিশালৰ কেছটো আমি চ' মটো লৈছোঁ, কিন্তু এতিয়া আমি বহুতখিনি মানুহ ইয়াত আহি আছে, যিহেতু তেওঁলোকে গম পালে যে বিশালৰ আৰেষ্ট হৈছে, তেওঁলোকক আমি এক্সামিন কৰি আছোঁ। 2000 কোটি কথা ওলাইছে, যিটো নামটো হত্যা 2000 কোটি কথা, যিটো বিশাল ফুকনে। নাই, সেইটো মইতো পোৱা নাই এতিয়ালৈকে। ৰঞ্জিত তেওঁলোকৰ যিজন আপোনালোকে এভিডেঞ্চ হিচাপে তেওঁৰ চিকিউৰিটি আছে বা তেওঁৰ ড্ৰাইভাৰ আছে, তেওঁৰ মেনেজাৰ, তেওঁলোককো আপোনালোকে জেৰা চলাইছিলে? তেওঁলোকক আমি এক্সামিন কৰিছোঁ, কিন্তু তেওঁলোকৰ কথা সেইটোৱে যে মেজৰ কণ্ট্ৰলটো বিশাল ফুকনৰ লগতে আছে, সেইকাৰণে তেওঁলোকে বহুতখিনি এভিডেঞ্চ দিব পৰা নাই। কিন্তু মানে যিটো তেওঁলোকৰ ৰোল আছিলে বিশালৰ ফাৰ্মত, সেইটো ক্ষেত্ৰত তেওঁলোকে কিবা এটা কৰিছে। কেইটা অফিচ আছে বিশাল ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে, আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মঠত।
যিটো মেডিচিন আপুনি কোম্পানীৰ কথা ক'লে ৰাজীৱ বৰা পাইছিলা সেইটো বিষয়ে আপোনাৰ কি তথ্য পাইছে তাত কোন কোন জড়িত হৈ আছে কোন কোন লোকৰ তাত তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে, বিশাল ফুকন, ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মিলিয়ে। এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে। আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই গ'লে ৰাজীৱ বৰা এতিয়া এবস্কণ্ডিং আছে, ৱাইফো এবস্কণ্ডিং আছে আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে। চ' সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই। গতিকে বিশাল আপোনাৰ ফুকনক কেনেদৰে ৰিমাণ্ডত লৈছে আপোনালোকে? 3 days। কিমান মানুহ ভিক্টিমাইজ হৈছে বুলি আপোনালোকে অনুমান কৰিছে যিহেতু approximately 1000 to 1500। মানে এপ্ৰ'চ আছাম না অকল ডিব্ৰুগড় নাই, আক্ৰছ আছাম আৰু কিছুমান বাহিৰৰ মানুহো আছে, ছাপ'জ ওড়িশা, ছত্তীশগড়, কেৰালা এনেকুৱাও ইনভেষ্টৰো আছে। বিশালৰ ইয়াত বিশালৰ এটা কিবা বাগান কৰে কৈছে কেনেকুৱা ধৰণৰ চুমি বৰা এনেকুৱা ধৰণৰ কথা ওলাইছে এইবিলাক কেনেকুৱা ধৰণৰ নাই, আপোনালোকে সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছোঁ, মইতো এইটো গম নাপাওঁ। মানে ফিনান্সিয়েল এছপেক্টটো তেওঁ যিটো মডাৰ্ছ অপাৰেণ্ডি আপোনাৰ তেওঁৰ যিখিনি ডকুমেণ্টছ থাকিব লাগে চেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনেধৰণৰ ভাইলেশ্যন কৰিছে মানে চেবিৰ এটা লাইচেঞ্চ থাকিব লাগে, সেইটো কিন্তু বিশালৰ লগত নাই। আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে চেবিৰ লাইচেঞ্চটো থাকিব লাগে, তথাপিও মানে সি গুৰুত্ব দিয়া নাই এইটো কথাত। বিশালে একচেপ্ট কৰিছে নেকি এই গোটেই তেওঁ যে সি একচেপ্ট কৰিছে আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায়, বেংকো বিশালক জনাইছে যে চেবি লাইচেঞ্চ থাকিব লাগে, কিন্তু সি মানে একো ভেল্যু দিয়া নাই। এই চুমি গোটেই বৰা বিবাহৰ নামত 9 কোটি টকা খৰচ কৰিছে তেনেকুৱা এটা কথা ওলাইছে, এইটো আপোনালোকে কিবা পাইছে নেকি? 9 কোটিটো মই নাজানো, কিন্তু বিশালে একচেপ্ট কৰিছে যে সি 3 কোটি টকামান খৰচ কৰিছে। ক'ত মেম এই ৰেফেলছ উদয়পুৰত যিটো বিয়া পাতিছে তাত চুমি বৰা। জুমি বৰাৰ। এই গোটেই কথাখিনি আচলতে বিশালে মানি লৈছে। মানে ফেকচুৱেলি যিটো মানিব লাগে সি